মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে তিনটা ৱৰ্ড আনিছো আনলেছ আনটিল আৰু টিল এই তিনিটাৰ আমি অসমীয়াত ভাবি চালে ব্যৱহাৰটো একেই কিন্তু ইংৰাজীত অলপ বেলেগ হয় ইয়াৰ ইউজটো আৰু আমাক কনফিউজনত পেলায় নহয় জানো গতিকে আজি ভিডিওটোৱে তোমালোকৰ কনফিউজন দূৰ কৰিব শেষলৈকে চাবা এটো কেৱল আমাৰ এক্সামৰ কাৰণে নহয় স্পোকেন ইংলিছতো বহুত দৰকাৰ ভিডিওটো ভালদৰে চাবা প্ৰথম অসমীয়া সেন্টেন্সটো চোৱাচোন বেগাই গাড়ী নচলালে তুমি সময়ত পাবগৈ নোৱাৰিবা you won't be in time unless you drive fast ইয়াত চোৱা এটা কন্ডিশন আছে মই লিখি দিছো কন্ডিশন unless আমি যত ইউজ কৰিম তাত এটা কন্ডিশন থাকিব কি কন্ডিশন তুমি গাড়ী জোৰত চলাব লাগিব তেতিয়া কি হ'ব তেতিয়া তুমি সময়ত পাবাগে বুলি কৈছে এই কন্ডিশনটো ফুলফিল হলেহে তুমি পিছৰ কামটো হ'ব নহয় জানো ইয়াত চোৱাচোন মই নেটো নীলা আখৰে লিখি দিছো used to say something will happen only if another condition is met এই কন্ডিশনটো হ'ব লাগিব জোৰত গাড়ী চলাব লাগিব তেতিয়া এটো হ'ব ঠিক আছে তেতিয়া আমি কি কৰিম unless ইউজ কৰিম আৰু এটা মিনিং চোৱা নেগেটিভ মিনিং ই খৰে নেগেটিভ মিনিং কৰে অৰ্থাৎ unless লিখিলে আমি নট নিলিখিলেও হয় এই সেন্টেন্সটো মন কৰা unless you finish your homework you can't go out to play প্ৰথম ক্লজটো চোৱা unless you finished your homework তুমি হোমৱৰ্ক কমপ্লিট নকৰালৈকে এটো কি আছে কন্ডিশন আছে you can't go out to play তুমি খেলিব যাব নোৱাৰিবা প্ৰথম পাৰ্টটোত কি আছে কন্ডিশন আছে কিন্তু ইয়াত কোনো ধৰণৰ নট নাই unless you finish your homework ইয়াত এটো মিনিং হৈ গৈছে যে হোমৱৰ্ক শেষ নকৰালৈকে ইয়াত নট কিন্তু নাই কে অৰ্থাৎ unless থাকিলে আমাৰ নট লগা দৰকাৰ নাথাকে you can't go out to play তুমি খেলিব যাব নোৱাৰিবা তাৰপিছৰটো চোৱা until ইউজটো চোৱা অনুগ্ৰহ কৰি মই ঘূৰি অহালৈকে ইয়াত ৰৈ থাকিবা ইয়াত কিবা কন্ডিশন আছে নেকি নাই কিন্তু ইয়াত কি আছে সময়ৰ কথা আছে সময়ৰ কথা আছে এটা কি কৈছে মই ঘূৰি নহালৈকে ইয়াত ৰৈ থাকিবা কেতিয়ালৈকে until I get back মই ঘূৰি নহালৈকে গতিকে untilৰ ক্ষেত্ৰত সময় আহি পৰিব আৰু ইয়াৰ কোনো ধৰণৰ কন্ডিশন নাথাকে এটো কি আছে মই নীলা আখৰে লিখি দিছো to put the point in time when something happens up to the point সেই সময়লৈকে কোনটো সময়লৈকে যেতিয়ালৈকে মই ঘূৰি আহিম যেতিয়ালৈকে বেলটো নবজাব নহয় জানো মাহটো শেষ নোহোৱালৈকে গতিকে এনেকুৱা ধৰণৰ কিছুমান মানে সময় থাকিব সেইবিলাকত আমি কি ইউজ কৰিম until ইউজ কৰিম about restriction এ restriction আছে এটা restriction কৈছে নহয় প্লিজ stay here এৰ ৰৈ থাকিবা কেতিয়ালৈকে মই ঘূৰি অহালৈকে restriction আছে ৰৈ থাকিবা আৰু formal মানে আমি until wordটো আমি লেটাৰ লিখিব পাৰো কোনো ফৰ্মেল লেটাৰ লিখিব পাৰো আমাৰ প্ৰিন্সিপাল লিখিব পাৰো বছলে লিখিব পাৰো কিন্তু টিলটো আমি ইনফৰ্মেল ইউজ কৰো until আৰু টিলটো একেই কিন্তু টিলটো আমি ফৰ্মেল ইউজ কৰিব পাৰো অৰ্থাৎ আমি ফ্ৰেন্ডছক ক'ব পাৰো ৰিলেটিভছক ক'ব পাৰো কিন্তু untilটো আমি ফৰ্মেল ইউজ কৰিম ঠিক আছে পিছত एग्जांपल খিনি আমি সাম প্ৰেক্টিস খিনি তেতিয়া কনসেপ্টটো আৰু ক্লিয়াৰ হৈ যাব প্ৰথম সেন্টেন্সটো চোৱা you won't succeed unless you put in consistent effort এত কি কৈছে তুমি সাকসেস হ'ব নোৱাৰিবা you won't succeed অনটুত কি আছে আমাৰ কোন ভোকেবুলাৰি ডেভেলপ হ'ব আমি মাজে মাজে বিলা কথা কৈ যাম will plus not আমি যেতিয়া লিখো will plus not লিখিব পাৰিম কিন্তু যেটা মুখেৰে কম কি কলে ভাল লাগিব won't you won't succeed unless you put in consistent effort অৰ্থাৎ সাকসেস হ'ব পাৰিবা কন্ডিশন আছে কিন্তু কি কন্ডিশন তুমি এফৰ্ট কৰিব লাগিব তলত মই লিখি দিছো you have to put in effort to succeed put in to হল এটা ফ্ৰেজ যাৰ অৰ্থটো হল ইনভেস্ট কৰা অৰ্থাৎ সময় দিয়া বা কিবা বস্তু দিয়া না জানো এটাকে put in এফৰ্ট কৰিব লাগিব তেতিয়া আমি কি হ'ম সাকসেস হ'ব পাৰিম সেই কথাটো কি কৈছে কন্ডিশন আছে ইয়াত গৰে কন্ডিশন থাকাৰ কাৰণে কি ইউজ কৰিছো unless ইউজ কৰিছো তাৰ পিছৰটো চোৱা they won't let you in তেওঁলোকে তোমাক সোমাব নিদিব কেতিয়ালৈকে unless you have an invitation তোমাৰ ইনভাইটেশন নোহোৱালৈকে তোমাক তাত প্ৰৱেশ কৰিব নিদিব অৰ্থাৎ কন্ডিশন আছে কি কন্ডিশন you need an invitation to be allowed in ভিতৰত যাবৰ কাৰণে তোমাক কি লাগিব ইনভাইটেশন লাগিব কন্ডিশন আছে সেই কাৰণে কি ইউজ কৰা হৈছে unless ইউজ কৰা হৈছে তাৰ পিছৰটো চোৱা you can't start the project তুমি project start কৰিব নোৱাৰিবা unless the budget is approved কি কন্ডিশন আছে বাজেটটো কিন্তু এপ্ৰুভ হ'ব লাগিব তলৰ সেন্টেন্সটো চোৱা the project starts only if the budget is approved বাজেটটো এপ্ৰুভ হলেহে project start কৰিব পাৰিবা কন্ডিশন আছে সেইকাৰণে কি ইউজ কৰিছো unless ইউজ কৰিছো 6 নম্বৰ সেন্টেন্সটো চোৱা
The match will be cancelled unless the rain stops soon. কি কৈছে মেটচখন cancel হ'ব কেতিয়া যদি বৰষুণ নেৰে the rain stops soon নহয় জানো যদি বৰষুণ সোনকালে নেৰে তেতিয়া হলে কি হ'ব মেটচখন cancelled হ'ব কন্ডিশন কি আছে the rain must stop বৰষুণ এৰিব লাগিব or the match will be cancelled নহলে কি হ'ব মেটচখন cancel হৈ যাব কন্ডিশন আছে এখানে কি আছে কি ইউজ কৰা হৈছে unless ইউজ কৰা হৈছে পাঁচ নম্বৰটো চোৱা don't call me unless it's an emergency যে emergency হলেহে মোক মাতিবা মোক নামাতিবা যেতিয়ালৈকে কোনো emergency নহয় only call if it's urgent খুব urgent হলেহে মোক কল কৰিবা মোক মাতিবা ঠিক আছে 6 নম্বৰটো চোৱা you won't understand the book তুমি কিতাপখন বুজি নাপাবা you won't understand the book unless you read it thoroughly যদি তাক ভালদৰে নপঢ়া কন্ডিশন কি আছে you have to read the book carefully to understand it তুমি কিতাপখন carefully পঢ়িব লাগিব কন্ডিশন আছে কন্ডিশন থাকিলে আমি কি ইউজ কৰো unless ইউজ কৰো নিশ্চয় বুজি পাইছা এটা আমি until to চাও until to কোড ইউজ কৰা হয় মই আগতে কৈ গৈছিলো until ইউজ টু তথাপিতো মই কৈছো এই কি কৰা হয় কোনোবা এটা সময়লৈকে এ টাইমটোত গুৰুত্ব দিয়া হয় এই সময়টো নহালৈকে কি হ'ব তেতিকা বুজাবৰ কাৰণে আমি কি কৰিম until ইউজ কৰিম about restriction থাকিব ইয়াত আৰু এটো ফৰ্মেল ঠিক আছে প্ৰথম সেন্টেন্সটো চোৱা we can't live আমি যাব নোৱাৰো কেতিয়ালৈকে until everyone has arrived প্ৰতিজন ব্যক্তি নহালৈকে সকলো নহালৈকে প্ৰতিজন ব্যক্তি নহালৈকে আমি ওলাই যাব নোৱাৰো এত কি ইউজ কৰিছো until এটা সময় লাগে কোনটো সময় লাগে যেতিয়ালৈকে বাকিখিনি আহি নাপায় নহয় জানো everyone টোৰ লগত কি ইউজ হয় সিঙ্গুলাৰ ভার্ব has হৈছে এটো আমি চাই যাম 2 নম্বৰ চোৱা she stayed at the library ta library আছিল past formত আছে stayed নহয় জানো she stayed at the library until it closed বন্ধ নোহোৱালৈকে যেতিয়া বন্ধ হৈছিল he remained at the library until the close time library ৰ সময়ত বন্ধ হয় ধৰি ললো 5টা বজাত বন্ধ হয় 5 pm কি আছে তাই হে 5 pm লৈকে লাইব্ৰেৰীটোত আছিল ঠিক আছে সময়ৰ কথা কৈছে 3 নম্বৰটো চোৱা you won't know the results তুমি ৰিজাল্টটো গম নাপাবা you won't know the results until next week অহা সপ্তাহলৈকে তুমি ৰিজাল্টটো গম নাপাবা কন্ডিশন কি আছে কন্ডিশন নাই কে ইয়াত কি বুজাইছে the result will be revealed ৰিজাল্টটো ৰিভিল কৰা হ'ব উলিয়াই দিয়া হ'ব কেতিয়া next weekত not before তাৰ আগত কিন্তু নহয় এটা নিৰ্দিষ্ট সময়ৰ কথা কৈছে কেতিয়া next week তাৰ পিছৰটো চোৱা they won't stop arguing তেওঁলোকে নিজৰ মাজত যেটো তৰ্ক লাগি আছে হেটো তৰ্কটো কেতিয়াও বন্ধ নকৰে কেতিয়ালৈকে until someone steps in কোনোবাই মাজত আহি কি কৰিব লাগিব সোমাব লাগিব তেওঁলোকৰ কাৰ্যৰ মাজত আহি কোনোবা ইন্টাৰভেন্স কৰিব লাগিব তলত লিখি দিছো they will argue continuously হিহেতে continuously argue কৰি থাকিব until someone intervenes কোনোবা হিহেতৰ মাজত সোমাব লাগিব যে তৰ্ক আৰু নকৰিবা নহয় জানো হেতু কথা কৈছে 5 নম্বৰটো চোৱা the offer is valid offer to valid হৈ থাকিব কেতিয়ালৈকে the end of the month মাহৰ শেষলৈকে হেতু কি হ'ব শেষ হোৱালৈকে হেতু কি হ'ব অফাৰটো চলি থাকিব এটো সময়লৈকে মাহৰ শেষ 30 তাৰিখ ধৰি ললো 30 তাৰিখটো সময় নহয় নেকি সময়লৈকে 30 তাৰিখলৈকে এটো চলি থাকিব এটা নিৰ্দিষ্ট সময়লৈকে তাৰ পিছৰটো চোৱা keep practicing practice কৰি থাকা keep wordৰ পিছত ভাৰ্বৰ কন্টিনিউয়াস ফৰ্মটো থাকিলে কি হয় হেতু কৰি থকা বুজোৱা হয় keep going keep writing লিখি থাকা গতিকে keep practicing practice কৰি থাকা until you master the technique যেতিয়ালৈকে টেকনিকটো তুমি এক্সপার্ট হৈ নোযোৱা মাস্টাৰ মানে কি কৈছে এক্সপার্ট হৈ নোযোৱা তেতিয়ালৈকে সেই সময়টোলৈকে তুমি কি কৰা প্ৰেক্টিস কৰি থাকা কন্টিনিউ প্ৰেক্টিসিং until you are proficient till to চোৱা এতিয়া আগতে কৈছো till to informal অৰ্থাৎ আমি এটো ফ্ৰেন্ডছক ইউজ কৰিব পাৰো ৰিলেটিভছক ইউজ কৰিব পাৰো আৰু ক্লোজ কাৰ্বক আমি ইউজ কৰিব পাৰো এটো ওয়াৰ্ড এক নম্বৰ সেন্টেন্স I'll wait here মই ইয়াত ৰৈ থাকিম till you get back তুমি ঘূৰি নহালৈকে তুমি যেতিয়ালৈকে ঘূৰি নাহা মই ইয়াতে ৰৈ থাকিম will wait until you return ঘূৰি নহালৈকে কিন্তু এই কথাটো আমি কাক কম নিজৰ ফ্ৰেণ্ডক কম ৰিলেটিভছক কম বা ক্লোজ কোনোবা মানুহক কম ঠিক আছে 2 নম্বৰটো চোৱা the bakery is open till 9 pm সময়ৰ কথা কৈছে বেকাৰীখন কেতিয়ালৈকে খোলা থাকিব 9টা বজালৈকে খোলা থাকিব এটো সময় হেকানে কি ইউজ কৰিছো till আগো কৈছো কাক কম ফ্ৰেণ্ডছক কম ৰিলেটিভছক কম যাৰ লগত আমাৰ ক্লোজ তাৰ পিছৰটো চোৱা
He didn't stop running till he reached the finish line. He দৌৰা বন্ধ কৰা নাছিল. He didn't stop running. কেতিয়ালৈকে? যেতিয়ালৈকে he finish line টো পোৱা নাছিলে. Till সময়ৰ কথা কৈছে কাৰণে কি আছে till কিন্তু কাক কম ফ্ৰেণ্ডছক কম ৰিলেটিভছক কম ক্লোজ মানুহক কম মনত ৰাখিবা হেতু বাকি আনটিলৰ লগত একেবাৰে একে কোনো ডিফাৰেন্স নাই 4 নম্বৰটো চোৱা we talked till dawn about our future plan আমি কি কৰিছিলো আমি কথা পাতি আছিলো we talk কথা পাতিছিলো কেতিয়া till dawn about our future plan ৰাতিপুৱাৰ দুকমুকালি লৈকে ইয়াত dawn দুটা আছে এটা কো ডাউন D O W N কিন্তু ইয়াত কি আছে dawn মানে early morning খুব ফোন পালে ৰাতিপুৱালৈকে আমি কথা পাতি আছিলো আমাৰ ফিউচাৰ প্ল্যানৰ বিষয়ে we talk continuously until the morning 5 নম্বৰ চোৱা you have to stay in class till the bell rings তুমি ক্লাছত থাকিব লাগিব কেতিয়ালৈকে till the bell rings অৰ্থাৎ বেলটো কি কৰিবা এটা সময়টো বেল মাৰিব 40 মিনিট বা 1 ঘণ্টাৰ পিছত সেই সময়টোলৈকে তুমি ক্লাছত থাকিব লাগিব have to মানে থাকিব লাগিব হেখৰটো চোৱা 6 নম্বৰটো the party went on to কিহৰ ফৰ্মেট এটা go on মানে কি চলি থকা আমাৰ পৰীক্ষা চলি আছে কি হ'ব our examination is going on হেক past form কি হৈছে went on the party went on পাৰ্টিটো চলি আছিল till late at night দেৰিলৈকে ৰাতি দেৰিলৈকে পাৰ্টিটো চলি আছিল গতিকে এটো কি বুজাইছে সময় বুজাইছে গতিকে until আৰু till একে unless at condition থাকিব হেতু মনত ৰাখিবা till to use কৰা হয় informal আৰু until to formal আজি ভিডিওটি মানে আছিল যদি ভিডিওটোৰ পৰা কিবা লাভ হৈছে বুলি ভাবিছা আমাৰ ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ